কথাবোৰ খুব স্পষ্ট। আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো। আজিৰ তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো তেন্তে জাতিটো ধ্বংস অনিবাৰ্য। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে শ্ল' পয়জন। আজি বাংলাদেশী মিয়াবিলাকে বাংলাদেশৰ পৰা পলাই আহি অসমত আছে আৰু অসমতে অসমীয়া মানুহক কাটি নদীত উটুৱাই দিম বুলি ক'ব পৰা হ'ল। আৰু এতিয়া আৰু চাই থকা সময় নহয়। এইখন অসম হয়, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম্ভালি আমি কোনো কাৰণতে সহ্য নকৰো। আজি মিয়াই সমগ্ৰ অসমতে আগ্ৰাসন আৰম্ভ কৰিছে। নামনি অসমৰ পিছত এতিয়া মিয়াই উজনি অসম দখল কৰিছে। উজনি অসমৰ খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়াৰ মাটি বাৰী সকলো কাঢ়ি লৈছে। গতিকে এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। আৰু য'তেই বাংলাদেশী মিয়াই খিলঞ্জীয়াৰ ওপৰত উপদ্ৰৱ চলাব তাতে কিন্তু বাংলাদেশী মিয়াৰ পিঠি কিন্তু আমি বহল কৰি দিম। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসমৰ গোটেই সামাজিক পৰিৱেশটো তেওঁলোকে নষ্ট কৰিছে। আজি গৰু চোৰ, ছাগলী চোৰ, মদ, ভাং, দাস সকলোতে আজি মিয়াবিলাক। আজি এই মিয়াবিলাকৰ কাৰণে আজি খিলঞ্জীয়া আজি মানুহে এটা গৰু পুহিব নোৱাৰে। দিন দুপৰতে গোহালিৰ পৰা গৰু চুৰ কৰি লৈ যায়, ছাগলী চুৰ কৰি লৈ যায়। গতিকে এই ধৰণৰ উপদ্ৰৱ আমি চলিবলৈ নিদিওঁ। আজি মিয়াই নিজৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ আজি অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলাই জীৱন ধ্বংস কৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে এই মিয়াবিলাক য'তে যায় ত'তেই কিন্তু তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে। আৰু লাহে লাহে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে। 10-12জনী মাইকী বিয়া পাতিব, 30-40টাকৈ সন্তান জন্ম দিব, তাৰ পিছত সেই ঠাইত তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে। গতিকে অসমীয়া জাতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি অসম বচাব লাগিব, উজনি অসম বচাব লাগিব। আৰু সেইকাৰণে মাঘৰ বিহুৰ পিছৰ পৰাই সমগ্ৰ উজনি অসমত জাতীয় সংগ্ৰামী সেনা অসমে মিয়া খেদা অভিযান আৰম্ভ কৰিব। য'তে আমাৰ সন্মুখত আমি মিয়া দেখা পাওঁ, মিয়া পিঠি কিন্তু গুৰলাগুৰকে বহল কৰি দিয়া হ'ব। গতিকে আমাৰ স্পষ্ট কথা, মিয়া উজনি অসমত য'তে এতিয়া টিঘিল গিলাই আছে, অতি শীঘ্ৰেই মিয়াই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বিষম হ'ব। স্পষ্ট কথা, কথাবোৰ খুব স্পষ্ট। আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো। আজিৰ তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো তেন্তে জাতিটো ধ্বংস অনিবাৰ্য। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে শ্ল' পয়জন। আজি বাংলাদেশী মিয়াবিলাকে বাংলাদেশৰ পৰা পলাই আহি অসমত আছে আৰু অসমতে অসমীয়া মানুহক কাটি নদীত উটুৱাই দিম বুলি ক'ব পৰা হ'ল। আৰু এতিয়া আৰু চাই থকা সময় নহয়। এইখন অসম হয়, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম্ভালি আমি কোনো কাৰণতে সহ্য নকৰো। আজি মিয়াই সমগ্ৰ অসমতে আগ্ৰাসন আৰম্ভ কৰিছে। নামনি অসমৰ পিছত এতিয়া মিয়াই উজনি অসম দখল কৰিছে। উজনি অসমৰ খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়াৰ মাটি বাৰী সকলো কাঢ়ি লৈছে। গতিকে এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। আৰু য'তেই বাংলাদেশী মিয়াই খিলঞ্জীয়াৰ ওপৰত উপদ্ৰৱ চলাব তাতে কিন্তু বাংলাদেশী মিয়াৰ পিঠি কিন্তু আমি বহল কৰি দিম। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসমৰ গোটেই সামাজিক পৰিৱেশটো তেওঁলোকে নষ্ট কৰিছে। আজি গৰু চোৰ, ছাগলী চোৰ, মদ, ভাং, দাস সকলোতে আজি মিয়াবিলাক। আজি এই মিয়াবিলাকৰ কাৰণে আজি খিলঞ্জীয়া আজি মানুহে এটা গৰু পুহিব নোৱাৰে। দিন দুপৰতে গোহালিৰ পৰা গৰু চুৰ কৰি লৈ যায়, ছাগলী চুৰ কৰি লৈ যায়। গতিকে এই ধৰণৰ উপদ্ৰৱ আমি চলিবলৈ নিদিওঁ। আজি মিয়াই নিজৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ আজি অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলাই জীৱন ধ্বংস কৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে এই মিয়াবিলাক য'তে যায় ত'তেই কিন্তু তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে। আৰু লাহে লাহে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে। 10-12জনী মাইকী বিয়া পাতিব, 30-40টাকৈ সন্তান জন্ম দিব, তাৰ পিছত সেই ঠাইত তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে। গতিকে অসমীয়া জাতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি অসম বচাব লাগিব, উজনি অসম বচাব লাগিব। আৰু সেইকাৰণে মাঘৰ বিহুৰ পিছৰ পৰাই সমগ্ৰ উজনি অসমত জাতীয় সংগ্ৰামী সেনা অসমে মিয়া খেদা অভিযান আৰম্ভ কৰিব। য'তে আমাৰ সন্মুখত আমি মিয়া দেখা পাওঁ, মিয়া পিঠি কিন্তু গুৰলাগুৰকে বহল কৰি দিয়া হ'ব। গতিকে আমাৰ স্পষ্ট কথা, মিয়া উজনি অসমত য'তে এতিয়া টিঘিল গিলাই আছে, অতি শীঘ্ৰেই মিয়াই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বিষম হ'ব। স্পষ্ট কথা।